জেঠ মাহৰ এটা ভাপ ওলোৱা দুপৰীয়া মহানগৰীৰ ৰাজপথত গাড়ী মটৰৰ অবিৰাম সোঁত, কৰ্কশ হৰ্ণৰ শব্দ আৰু মানুহৰ কোলাহল সকলো যেন এক যান্ত্ৰিক গতিত চলি আছে। কাৰো কলৈকো চাবলৈ সময় নাই। এনে এক ব্যস্ততাৰ মাজতে তিনিআলিৰ ৰঙা লাইটটো জ্বলি উঠাৰ লগে লগে ৰৈ যোৱা গাড়ীবোৰৰ ফাকে ফাকে কোনোমতে খোজকাঢ়িছিল এগৰাকী বৃদ্ধা। বয়সৰ ভাৰে ডুৱাই পেলোৱা শৰীৰ, মলিন কাপোৰ, চুলিবোৰ আউল বাউল। চকুৰ কোণত জমা হোৱা পানীয়ে হয়তো ভোকৰ জ্বালা নহয়, জীৱনৰ অলেখ দুখৰ কাহিনী কৈছিল। তেওঁ প্ৰতিখন গাড়ীৰ খিৰিকীত লাহেকৈ টুকুৰিয়াইছিল, বাবা কিবা এটা খাবলৈ দে, ভগৱানে তোৰ মংগল কৰিব। কোনোবাই 2 টকা দলিয়াই দিছিল, কোনোবাই বিৰক্তিৰে মুখ ঘূৰাইছিল, দুই এজনে আকৌ কাম বন নাই নেকি বুলি কটু কথা শুনাইছিল। বৃদ্ধগৰাকীয়ে নীৰৱে সকলো সহ্য কৰিছিল। তেওঁৰ বাবে এয়াই যেন জীৱনৰ নিয়ম হৈ পৰিছিল। সেইদিনা আগদিনাৰ দৰেই তেওঁ ভোকাটোৰ পেটটো লৈ ৰৈ আছিল। তেনেতে এখন বিলাসী গাড়ী আহি ৰ'লহি। গাড়ীখনৰ ভিতৰত বহি আছিল প্ৰায় 26 বছৰীয়া এজন সুঠাম যুৱক, বিবেক। বিবেকৰ দৃষ্টি বৃদ্ধাগৰাকীৰ ওপৰত পৰিল। কিবা এক অবুজ টানে তেওঁক সেইফালে চাবলৈ বাধ্য কৰিলে। বৃদ্ধাগৰাকীৰ চকুৰ কাতৰ মিনতিয়ে বিবেকৰ অন্তৰখনত যেন কিবা এটা হেঁচা মাৰি ধৰিলে। তেওঁৰ মনত পৰিল বহু বছৰ আগতে তেওঁতো এনেকৈয়ে ভোকত কক বকাইছিল, কাৰোবাৰ সহায়ৰ বাবে বাট চাইছিল। বিবেক গাড়ীৰ পৰা নামি আহিল। বৃদ্ধাগৰাকীৰ ওচৰ চাপি লাহেকৈ ক'লে, আই মোৰ লগত আহক, মই আপোনাক কিবা এটা খুৱাই দিম। বৃদ্ধাগৰাকীয়ে আচৰিত হৈ বিবেকৰ মুখলৈ চালে। তেওঁৰ শুকান চকুত যেন এক আশাৰ ৰেঙনি বিৰিঙি উঠিল। বিবেকে তেওঁক ওচৰৰে এখন সাধাৰণ হোটেললৈ লৈ গ'ল। আই আপোনাৰ যি মন যায় খাওক, বিবেকে ক'লে। বহুদিনৰ মূৰত যেন কোনোবাই তেওঁক মানুহ বুলি গণ্য কৰিছে। বৃদ্ধাগৰাকীয়ে কপা কপা হাতেৰে ভাতৰ গৰাহ মুখলৈ নিলে। তেওঁৰ প্ৰতিটো গৰাহতে ফুটি উঠিছিল ভোকৰ তাৰণা আৰু কৃতজ্ঞতা। বিবেকে নীৰৱে চাই ৰ'ল। খোৱা শেষ হোৱাৰ পিছত বৃদ্ধাগৰাকীৰ মলিন কান্ধত ওলমি থকা ফটা চিটা বেগটোৰ পৰা কিবা এটা উলিয়াবলৈ চেষ্টা কৰোঁতে এখনি পুৰণি ভাঁজ পৰা ফটো সৰি পৰিল। বিবেকে ফটোখন তুলি ল'লে। ফটোখনত এজন সৰু ল'ৰা, এজনী সৰু ছোৱালী, সেই বৃদ্ধাগৰাকী আৰু এজন গম্ভীৰ মুখৰ মানুহ। চাৰিজনীয়া এটা সুখী পৰিয়ালৰ ছবি। আই এইখন কাৰ ফটো? বিবেকে কৌতূহলেৰে সুধিলে। ফটোখন দেখাৰ লগে লগে বৃদ্ধাগৰাকীৰ মুখৰ অভিব্যক্তি সলনি হৈ গ'ল। তেওঁ এবাৰ হঠাতে খিলখিলাই হাঁহিলে, আকৌ মুহূৰ্ততে হুক হুকাই কান্দিবলৈ ধৰিলে। তেওঁৰ সেই অসংলগ্ন আচৰণে বিবেকক চিন্তিত কৰি তুলিলে। তেওঁ বুজিলে বৃদ্ধাগৰাকীৰ মানসিক অৱস্থা সুস্থ নহয়। এই ফটোখনৰ লগত নিশ্চয় তেওঁৰ জীৱনৰ কোনো গভীৰ ৰহস্য জড়িত হৈ আছে। বিবেকৰ মনত এক অজান শিহৰণ জাগিল। তেওঁ বৃদ্ধাগৰাকীক অকলে এৰি থৈ যাব নোৱাৰিলে। আই আপুনি মোৰ লগত বলক, মোৰ ঘৰতে থাকিব, বিবেকে ক'লে। বৃদ্ধাগৰাকীয়ে একো উত্তৰ নিদিলে, কেৱল বিবেকৰ মুখলৈ চাই ৰ'ল। সেই দৃষ্টিত আছিল অসহায়তা আৰু হয়তো এক ক্ষীণ আশা। বিবেকৰ মনত প্ৰশ্ন জাগিল, কোন এই বৃদ্ধা? তেওঁৰ অতীত কি? এই ফটোখনৰ আঁৰত কি কাহিনী লুকাই আছে? বিবেকে বৃদ্ধাগৰাকীক নিজৰ বিশাল অথচ শূন্য ঘৰটোলৈ লৈ আহিল। বিবেক চহৰৰ এজন নাম জ্বলা ঔষধ ব্যৱসায়ী। অসীম পৰিশ্ৰম আৰু একাগ্ৰতাৰে তেওঁ এই সাম্ৰাজ্য গঢ়ি তুলিছে। কিন্তু তেওঁৰ জীৱনত আছিল এক গভীৰ শূন্যতা। 18 বছৰ বয়সলৈকে অনাথ আশ্ৰমত কটোৱাৰ পিছত তেওঁ অকলেই জীৱন সংগ্ৰামত নামি পৰিছিল। সৰুকৈ এখন ফাষ্টফুডৰ দোকান দি আৰম্ভ কৰা যাত্ৰা আজি এক বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিণত হৈছে। টকা পইচা, মান সন্মান সকলো আছে, কিন্তু নাই কোনো আপোন মানুহ। বৃদ্ধাগৰাকীক ঘৰলৈ অনাৰ পিছত বিবেকৰ প্ৰথম চিন্তা হ'ল তেওঁৰ চিকিৎসা। তেওঁ চহৰৰ শ্ৰেষ্ঠ মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিলে। তেওঁ ক'লে তেওঁ এক গভীৰ মানসিক আঘাত পাইছে, অৰ্থাৎ ছিভিয়াৰ পষ্ট ট্ৰমিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ, যাৰ ফলত তেওঁৰ স্মৃতিশক্তি প্ৰায় লোপ পাইছে। তেওঁৰ অতীতৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে তেওঁ উত্তেজিত হৈ পৰে। ঠিক হোৱাৰ আশা একেবাৰে নাই বুলি ক'ব নোৱাৰি, কিন্তু বহু সময় লাগিব। ধৈৰ্য আৰু যত্নৰ প্ৰয়োজন। বিবেক হতাশ নহ'ল।
তেওঁ বৃদ্ধাগৰাকীৰ সেৱা শুশ্ৰূষাত লাগিল। তেওঁৰ বাবে এগৰাকী নাৰ্ছৰ ব্যৱস্থা কৰিলে। নিজে সময় উলিয়াই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে। বৃদ্ধাগৰাকীয়ে বেছিভাগ সময় নীৰৱে থাকে। কেতিয়াবা অসংলগ্নভাৱে দুই এটা শব্দ কয়। কিন্তু যেতিয়াই বিবেকে সেই ফটোখন উলিয়াই দেখুৱাই, তেওঁৰ চকু চলচলীয়া হৈ পৰে। ওঠ দুটা কঁপি উঠে, যেন কিবা এটা ক'ব খুজিও ক'ব পৰা নাই। দিনবোৰ বাগৰি গ'ল। বিবেকৰ যত্নত বৃদ্ধাগৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ল। তেওঁ লাহে লাহে দুই এটা কথা ক'বলৈ ধৰিলে। কেতিয়াবা কয়, মোৰ সোণটো, আকৌ কেতিয়াবা কয়, সিহঁত ক'ত গ'ল। এই অসম্পূৰ্ণ বাক্যবোৰে বিবেকৰ মনৰ কৌতূহল আৰু ৰহস্য অধিক গভীৰ কৰি তুলিলে। তেওঁ অনুভৱ কৰিলে এই বৃদ্ধাগৰাকীৰ লগত তেওঁৰ যেন কিবা এটা অদৃশ্য সংযোগ আছে। ফটোখন বিবেকৰ বাবে এক সাঁথৰ হৈ পৰিল। তেওঁ প্ৰায়ে ফটোখনলৈ চাই থাকে। সৰু ল'ৰাটোৰ মুখখনত তেওঁ যেন নিজৰ শৈশৱৰ প্ৰতিচ্ছবি দেখা পায়। ছোৱালীজনীৰ নিষ্পাপ হাঁহিটোৱে তেওঁৰ মনটো সেমেকাই তোলে। আৰু সেই মানুহজন, তেওঁ কোন? তেওঁৰ গম্ভীৰ মুখখনৰ আঁৰত কি লুকাই আছে? এদিন সন্ধিয়া বিবেকে বৃদ্ধাগৰাকীক সুধিলে, আই, আপোনাৰ কিবা মনত পৰিছেনে? আপোনাৰ ঘৰ ক'ত আছিল? বৃদ্ধাগৰাকীয়ে বহু সময় বিবেকৰ মুখলৈ চাই ৰ'ল। তাৰ পিছত লাহেকৈ ক'লে, মহেন্দ্ৰ, মোৰ মহেন্দ্ৰ। মহেন্দ্ৰ কোন আই? বিবেকে আগ্ৰহেৰে সুধিলে। মোৰ মানুহজন, তেওঁ মাষ্টৰ আছিল, স্কুলত পঢ়ুৱাইছিল। এইখিনি কৈ তেওঁ আকৌ নীৰৱ হৈ পৰিল। বিবেকৰ বুকুত এক আশাৰ সঞ্চাৰ হ'ল। স্মৃতিৰ দুৱাৰখন যেন লাহে লাহে খোল খাব ধৰিছে। তেওঁ আৰু জোৰ নকৰিলে। তেওঁ জানিছিল যে সময় লাগিব, কিন্তু তেওঁ অপেক্ষা কৰিব। এই ৰহস্যৰ সমাধান তেওঁ কৰিবই, কাৰণ এই বৃদ্ধাগৰাকীৰ চকুত তেওঁ নিজৰ হেৰুৱা শৈশৱৰ ছাঁ দেখিছিল। মহেন্দ্ৰ নামটো পোৱাৰ পিছত বিবেকৰ মনত এক নতুন উদ্দীপনা জাগিল। তেওঁ বৃদ্ধাগৰাকীৰ লগত আৰু বেছি সময় কটাবলৈ ধৰিলে। তেওঁৰ অতীতৰ বিষয়ে লাহে লাহে সুধিবলৈ চেষ্টা কৰিলে। তেওঁ জানিছিল যে জোৰ কৰিলে হিতে বিপৰীত হ'ব পাৰে। এদিন বৰষুণীয়া আবেলি, বাহিৰত মুষলধাৰে বৰষুণ। বৃদ্ধাগৰাকী খিৰিকীৰে বাহিৰলৈ চাই আছিল। তেওঁৰ চকু দুটাই যেন কিবা এটা বিচাৰি ফুৰিছে। বিবেকে লাহেকৈ তেওঁৰ কাষত বহিল। আই, মহেন্দ্ৰদেউৰ কথা আৰু কিবা মনত আছেনে? বৃদ্ধাগৰাকীয়ে লাহেকৈ মূৰ দুপিয়ালে। বিয়াৰ 4 বছৰ, তাৰ পিছত 2টি সন্তান, যমজ। তেওঁৰ মাতটো কঁপি উঠিল। এটা ল'ৰা, এজনী ছোৱালী। বিবেকৰ হৃদস্পন্দন খন্তেকৰ বাবে ৰৈ যোৱা যেন লাগিল। যমজ সন্তান? তেওঁৰ মনত পৰিল অনাথ আশ্ৰমৰ ৰেকৰ্ডত তেওঁৰ কোনো ভাই ভনীৰ উল্লেখ নাছিল। তেন্তে সিহঁতৰ নাম কি আছিল আই? বিবেকে অতি সাৱধানে সুধিলে। বৃদ্ধাগৰাকীয়ে বহু সময় নীৰৱে ৰ'ল। তাৰ পিছত তেওঁৰ ওঠেৰে অস্পষ্টভাৱে ওলাই আহিল, বিবেক আৰু বিশাখা। বিবেকৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। তেওঁৰ নিজৰ নাম আৰু বিশাখা, এই নামটো তেওঁ আগতে কেতিয়াও শুনা নাই। তেন্তে এই বৃদ্ধাগৰাকী তেওঁৰ মাক নেকি? বিবেকৰ চকুৰ আগত পৃথিৱীখন যেন ঘূৰিবলৈ ধৰিলে। তেওঁৰ বিশ্বাস হোৱা নাছিল। ই কেনেকৈ সম্ভৱ? তেওঁ নিজকে চম্ভালি ল'লে। আই, তাৰ পিছত কি হ'ল? আপোনালোক ক'ত আছিল? বৃদ্ধাগৰাকীৰ চকুৰে লোটক বৈ আহিল। গৰমৰ বন্ধ, আমি তীৰ্থভ্ৰমণ কৰিবলৈ গৈছিলোঁ। বাছেৰে বহু ঠাই ঘূৰিলোঁ। শেষত কেদাৰনাথ। পাহাৰীয়া ৰাস্তা। আমাৰ বাছখন তললৈ পৰি গ'ল। তেওঁৰ মাতটো কান্দোনত ভাঙি পৰিল। আন্ধাৰ, চিঞৰ বাখৰ। তাৰ পিছত একো মনত নাই। মই ক'ত, সিহঁত ক'ত, মহেন্দ্ৰ ক'ত? তেওঁ হুক হুকাই কান্দিবলৈ ধৰিলে। বিবেকৰ মনত হাজাৰটা প্ৰশ্নই ভিৰ কৰিলে। যদি এই বৃদ্ধাগৰাকী তেওঁৰ মাক, তেন্তে ইমান দিনে তেওঁ ক'ত আছিল? দুৰ্ঘটনাৰ পিছত কি হৈছিল? তেওঁ কেনেকৈ বাচিল? আৰু বিশাখা, তেওঁৰ ভনীয়েক, তাই ক'ত? জীয়াই আছেনে তাই? বিবেকে বৃদ্ধাগৰাকীক সাৱটি ধৰিলে। আই, আপুনি শান্ত হওক। মই আছোঁ নহয়, আমি সকলো বিচাৰি উলিয়াম। তেওঁৰ নিজৰ চকু পানীয়েও বাধা নামানিলে। ইমান বছৰে যি উত্তৰ বিচাৰি তেওঁ ঘূৰি ফুৰিছিল, আজি যেন তাৰে এটা অংশ তেওঁৰ সন্মুখত। কিন্তু এই আধা সঁচা আধা ভঙা স্মৃতিবোৰৰ আঁৰত আৰু কিমান ৰহস্য লুকাই আছে। সেই নিশা বিবেকৰ টোপনি নাহিল। তেওঁৰ মনত কেৱল এটাই চিন্তা, বিশাখা। তেওঁৰ এজনী ভনীয়েক আছে।
তেওঁ তাইক বিচাৰি উলিয়াবই লাগিব। আৰু দেউতাক মহেন্দ্ৰ, তেওঁৰ কি হ'ল? দুৰ্ঘটনাটো ক'ত হৈছিল, কেতিয়া হৈছিল? এই সকলো প্ৰশ্নৰ উত্তৰ তেওঁক লাগে। পিছদিনা ৰাতিপুৱা বিবেকে তেওঁ ডাঙৰ দীঘল হোৱা অনাথ আশ্ৰমখনলৈ যোৱাৰ সিদ্ধান্ত ল'লে। হয়তো তাত কিবা তথ্য পোৱা যাব। তেওঁৰ মনত এক অদম্য হেঁপাহ, হেৰুৱা পৰিয়ালটোক পুনৰ এক কৰাৰ। কিন্তু তেওঁ জানিছিল যে এই যাত্ৰাত তেওঁৰ বাবে আৰু কিমান আচৰিত আৰু বেদনাদায়ক সত্য অপেক্ষা কৰি আছে। বিবেকে তেওঁৰ মাক, যাৰ নাম তেওঁ এতিয়া জানে শান্তি দেৱী, তেওঁক লগত লৈ সেই পুৰণি অনাথ আশ্ৰমখনলৈ ৰাওনা হ'ল। আশ্ৰমখন চহৰৰ পৰা অলপ দূৰত, এক নিৰিবিলি পৰিৱেশত অৱস্থিত। গাড়ীখন আশ্ৰমৰ গেটৰ সন্মুখত ৰোৱাৰ লগে লগে বিবেকৰ মনত শৈশৱৰ অস্পষ্ট স্মৃতিবোৰ ভাহি আহিল। তেওঁৰ বুকুখন কঁপি উঠিল। আশ্ৰমৰ তত্ত্বাৱধায়িকা এগৰাকী বয়সীয়াল মহিলা, যাৰ নাম আছিল ৰেণুকা বাইদেউ। তেওঁ বিবেকক দেখি আচৰিত হ'ল, কিন্তু লগে লগে চিনিও পালে। বিবেক, তুমি ইমান বছৰৰ মূৰত? তেওঁৰ মাতত আছিল স্নেহ আৰু বিস্ময়। বিবেকে তেওঁক সকলো কথা বিৱৰি ক'লে। কেনেকৈ তেওঁ শান্তি দেৱীক লগ পালে, তেওঁৰ স্মৃতিভংশৰ কথা আৰু দুৰ্ঘটনাৰ বিষয়ে যিখিনি জানিব পাৰিছে। শান্তি দেৱীয়ে ৰেণুকা বাইদেউক দেখি কিবা এটা ক'ব খুজিছিল, কিন্তু তেওঁৰ চকু দুটা চলচলীয়া হৈ পৰিল। ৰেণুকা বাইদেৱে গভীৰ মনোযোগেৰে সকলো কথা শুনিলে। তাৰ পিছত তেওঁ আশ্ৰমৰ পুৰণি ৰেকৰ্ডবোৰ উলিয়ালে। বহু সময় বিচাৰ খোচাৰ কৰাৰ অন্তত তেওঁ এখন ফাইল উলিয়াই আনিলে। হয় বিবেক, তোমাৰ মায়ে কোৱা কথাখিনি সঁচা। আজিৰ পৰা প্ৰায় 23 বছৰ আগতে কেদাৰনাথৰ ওচৰত এটা ভয়ংকৰ বাছ দুৰ্ঘটনা হৈছিল। সেই দুৰ্ঘটনাত বহু যাত্ৰীৰ মৃত্যু হৈছিল। কিছুমানক উদ্ধাৰ কৰা হৈছিল। তোমাক তেতিয়া 3 বছৰ বয়সতে কোনোবাই এই আশ্ৰমলৈ লৈ আহিছিল। তোমাৰ মূৰত আঘাত লাগিছিল। বহুদিনলৈ তুমি অচেতন হৈ আছিলা। যেতিয়া জ্ঞান ঘূৰি আহিছিল, তুমি নিজৰ নামৰ বাহিৰে একো ক'ব পৰা নাছিলা। বিবেকৰ চকুৰ আগত যেন সকলো স্পষ্ট হৈ পৰিল। তেওঁৰ মাকৰ অৱস্থাও তেনেকুৱাই হৈছিল চাগে। বাইদেউ, মোৰ ভণ্টিৰ কিবা খবৰ? বিবেকে কঁপা মাতেৰে সুধিলে। ৰেণুকা বাইদেৱে ফাইলটোৰ পৃষ্ঠাবোৰ লুটিয়াই চালে। হয়, তোমাৰ লগত এজনী সৰু ছোৱালীও আছিল। তাইৰ নাম আছিল বিশাখা। তাইৰো বয়স তেতিয়া 3 বছৰেই আছিল। পুলিচে তাইক আন এখন শিশু আশ্ৰমলৈ পঠিয়াইছিল, কাৰণ আমাৰ ইয়াত তেতিয়া ইমান সৰু ছোৱালী ৰখাৰ ব্যৱস্থা নাছিল। বিবেকৰ বুকুত আশা আৰু আশংকাৰ এক মিশ্ৰিত অনুভূতিয়ে খুন্দা মাৰিলে। তেওঁৰ ভনীয়েক জীয়াই আছে, কিন্তু তাই ক'ত আছে, কেনে আছে? বাইদেউ, সেই আশ্ৰমখনৰ নাম কি, ক'ত আছে? ৰেণুকা বাইদেৱে আন এখন কাগজত লিখা ঠিকনাটো বিবেকক দিলে। এইটো হ'ল সেই আশ্ৰমখনৰ ঠিকনা। কিন্তু ইমান বছৰ হৈ গ'ল, তাই এতিয়াও তাত আছেনে নাই ক'ব নোৱাৰোঁ। শান্তি দেৱীয়ে এই কথাবোৰ শুনি আকৌ কান্দিবলৈ ধৰিলে। মোৰ সোণজনী, মোৰ বিশাখা। বিবেকে মাকক সান্তনা দিলে। মা, তুমি চিন্তা নকৰিবা, মই বিশাখাক বিচাৰি উলিয়াম। কিন্তু এটা প্ৰশ্ন এতিয়াও বিবেকৰ মনত কাঁইটৰ দৰে বিন্ধি আছিল। বাইদেউ, মোৰ দেউতাৰ কি হ'ল? মহেন্দ্ৰ, তেওঁৰ কিবা খবৰ পোৱা গৈছিলনে? ৰেণুকা বাইদেৱে দুখেৰে মূৰ জোকাৰিলে। নাই বিবেক, সেই দুৰ্ঘটনাত বহু মানুহ সন্ধান হৈছিল। কিছুমানৰ মৃতদেহ উদ্ধাৰ হৈছিল, কিছুমানৰ কোনো খবৰেই পোৱা নগ'ল। তোমাৰ দেউতাৰ নামো সন্ধানহীনসকলৰ তালিকাত আছিল। এই কথাই বিবেক আৰু শান্তি দেৱীৰ মনত এক গভীৰ আঘাত দিলে। দেউতাকক বিচাৰি পোৱাৰ আশা যেন ক্ষীণ হৈ আহিল। কিন্তু তেওঁলোক হতাশ নহ'ল। অন্ততঃ বিশাখাক বিচাৰি উলিওৱাৰ এটা আশা এতিয়াও বাকী আছে। বিবেকে ৰেণুকা বাইদেউক ধন্যবাদ জনাই মাকক লৈ সেই নতুন ঠিকনাটোৰ দিশে ৰাওনা হ'ল। তেওঁৰ মনত এটাই প্ৰাৰ্থনা, যেন তেওঁৰ ভনীয়েকক তেওঁলোকে বিচাৰি পায়। এই যাত্ৰা যেন আধৰুৱা হৈ নাথাকে। তেওঁ জানিছিল ভাগ্যই তেওঁলোকৰ বাবে আৰু কিমান নাটকীয় মুহূৰ্ত সাঁচি ৰাখিছে। বিশাল চহৰখনৰ আন এটা প্ৰান্তত অৱস্থিত আছিল সেই দ্বিতীয়খন অনাথ আশ্ৰম। বিবেকৰ গাড়ীখন যেতিয়া আশ্ৰমৰ গেটৰ সন্মুখত ৰ'ল, তেওঁৰ বুকুখন ধপধপাই উঠিল। শান্তি দেৱীৰ চকুতো আছিল উৎকণ্ঠা আৰু আশাৰ এক অদ্ভুত মিশ্ৰণ। আশ্ৰমৰ পৰিচালিকা আছিল এগৰাকী মধ্যবয়সীয়া মহিলা, নম্ৰ আৰু সহানুভূতিশীল। বিবেকে তেওঁক নিজৰ পৰিচয় দিলে আৰু বিশাখাৰ বিষয়ে সুধিলে। তেওঁ ৰেণুকা বাইদেৱে দিয়া কাগজখনো দেখুৱালে। পৰিচালিকাই পুৰণি ৰেকৰ্ডবোৰ চাবলৈ ভিতৰলৈ গ'ল। প্ৰতিটো মুহূৰ্ত বিবেক আৰু শান্তি দেৱীৰ বাবে যেন একো একোটা যুগৰ দৰে দীঘল অনুভৱ হৈছিল।
কিছু সময়ৰ পিছত পৰিচালিকাই কেইখনমান ফাইল লৈ ওলাই আহিল। তেওঁৰ মুখত এক চিন্তাযুক্ত ভাৱ। হয়, বিশাখা নামৰ এজনী ছোৱালী আজিৰ পৰা প্ৰায় 23 বছৰ আগতে আমাৰ আশ্ৰমলৈ আহিছিল। তাইৰ বয়স তেতিয়া 3 বছৰ আছিল। তাইক পুলিচে ইয়াত থৈ গৈছিলহি। কেদাৰনাথৰ ওচৰত হোৱা এক বাছ দুৰ্ঘটনাৰ পিছত তাইক উদ্ধাৰ কৰা হৈছিল বুলি কোৱা হৈছিল। শান্তিদেৱীয়ে এইখিনি শুনি কান্দি পেলালে। মোৰ ছোৱালী, তাই কেনে আছে, ক'ত আছে? পৰিচালিকাই লাহেকৈ ক'লে, বিশাখা আমাৰ আশ্ৰমতে ডাঙৰ দীঘল হৈছিল। তাই পঢ়া শুনাত বৰ ভাল আছিল। 18 বছৰ বয়সত তাই আশ্ৰমৰ পৰা ওলাই গৈছিল। তাই নাৰ্ছিং পঢ়িবলৈ এখন চৰকাৰী কলেজত নাম লগাইছিল। তাই এতিয়া ক'ত আছে আপুনি জানেনে? বিবেকে অধৈৰ্য হৈ সুধিলে। হয়, তাই মাজে মাজে আমাৰ ইয়ালৈ আহে। তাই এতিয়া এই চহৰৰে এখন ডাঙৰ চৰকাৰী হস্পিটেলত নাৰ্ছ হিচাপে কাম কৰে। তাইৰ বিয়াও হৈ গৈছে। এজনী সৰু ছোৱালীও আছে তাইৰ। এই খবৰটোৱে বিবেক আৰু শান্তিদেৱীৰ মনত আনন্দৰ ঢৌ তুলিলে। তেওঁলোকৰ বিশাখা জীয়াই আছে আৰু সুখেৰেই আছে। পৰিচালিকাই বিশাখাৰ ফোন নম্বৰ আৰু হস্পিটেলৰ ঠিকনাটো বিবেকক দিলে। বিবেকে তেওঁক অশেষ ধন্যবাদ জনাই লগে লগে বিশাখালৈ ফোন লগালে। হেল্ল', মই বিশাখাৰ লগত কথা পাতিব পাৰোঁনে? বিবেকৰ মাতটো কঁপিছিল। হয়, মই বিশাখাই কৈছোঁ। আপুনি কোন? সিফালৰ পৰা এটা মিঠা নাৰী কণ্ঠ ভাহি আহিল। বিশাখা, মই তোমাৰ দাদা বিবেক। কিছু সময়ৰ বাবে সিফালৰ পৰা কোনো শব্দ নাহিল। তাৰ পিছত কপা কপা মাতেৰে বিশাখাই সুধিলে, বিবেক, মোৰ দাদা, ই কেনেকৈ সম্ভৱ? বিবেকে তাইক সকলো কথা চমুকৈ ক'লে। কেনেকৈ তেওঁ মাকক বিচাৰি পালে আৰু কেনেকৈ তাইৰ সন্ধান পালে। বিশাখাৰ বাবে এই সকলোবোৰ সপোন যেন লাগিছিল। তাই লগে লগে হস্পিটেলৰ পৰা ছুটি লৈ তেওঁলোকক লগ কৰিবলৈ আহিব বুলি ক'লে। বেছি সময় নালাগিল। এখন অটোৰ পৰা নামি আহিল এগৰাকী সুন্দৰী যুৱতী, যাৰ মুখত আছিল বিবেকৰ মাকৰ কিছু সাদৃশ্য। তাইৰ চকু চলচলীয়া। তাই দৌৰি আহি শান্তিদেৱীক সাৱটি ধৰিলে। মা, তুমি? মই ভাবিছিলোঁ মই অকলশৰীয়া। তাই হুক হুকাই কান্দিবলৈ ধৰিলে। শান্তিদেৱীয়েও তাইক বুকুত সাৱটি ল'লে। মোৰ সোণজনী, মই তোক বিচাৰি পালোঁ। দুই মাতৃকন্যাৰ সেই মিলন দৃশ্য দেখি বিবেকৰো চকু সেমেকি উঠিল। তাৰ পিছত বিশাখাই বিবেকক সাৱটি ধৰিলে। দাদা, তুমি সঁচাকৈ মোৰ দাদা? বহু বছৰৰ ব্যৱধানৰ পিছত 3টা ছিন্ন হৈ পৰা জীৱন আকৌ একেলগ হ'ল। তেওঁলোকে বহু সময় ধৰি কথা পাতিলে। নিজৰ নিজৰ জীৱনৰ কাহিনী ক'লে। বিশাখাই তাইৰ স্বামী আৰু 5 বছৰীয়া ছোৱালীজনীৰ কথাও ক'লে। বিবেক আৰু শান্তিদেৱীৰ বাবে এয়া আছিল এক নতুন পৰিয়াল পোৱাৰ আনন্দ। কিন্তু এই আনন্দৰ মাজতো এটা বিষাদে তেওঁলোকৰ মন আৱৰি ৰাখিলে। দেউতাক মহেন্দ্ৰৰ অনুপস্থিতি। তেওঁৰ কি হ'ল? সেই ৰহস্য এতিয়াও ভেদ হোৱা নাই। তেওঁলোকে নাজানিছিল যে তেওঁলোকৰ এই পুনৰ মিলনৰ আঁৰত আৰু কিবা সত্য লুকাই আছে নেকি? নে তেওঁলোকৰ পৰিয়ালৰ কাহিনী ইয়াতে আধৰুৱা হৈ ৰ'ব? বিশাখাৰ লগত মিলন হোৱাৰ পিছত বিবেকৰ ঘৰখন যেন আকৌ জীপাল হৈ উঠিল। বিশাখা প্ৰায়ে তাইৰ স্বামী ৰাহুল আৰু ছোৱালী মুনিক লৈ বিবেকৰ ঘৰলৈ আহিছিল। শান্তিদেৱীয়েও নাতিনীয়েকৰ লগত সময় কটাই বহু শান্তি পাইছিল। তেওঁৰ স্মৃতিশক্তিও আগতকৈ বহু পৰিমাণে ঘূৰি আহিছিল যদিও দুৰ্ঘটনাটোৰ কিছুমান কথা এতিয়াও তেওঁৰ মনত ধোঁৱা কোৱা হৈ আছিল। বিবেকে দেউতাক মহেন্দ্ৰৰ সন্ধানত বহুত চেষ্টা কৰিলে। তেওঁ পুলিচৰ সহায় ল'লে। পুৰণি বাতৰি কাকতৰ তথ্য বিচাৰিলে। আনকি কেদাৰনাথৰ ওচৰৰ সেই দুৰ্ঘটনাস্থলীলৈও গ'ল। কিন্তু ক'তো কোনো সূত্ৰ পোৱা নগ'ল। কিছুমানে ক'লে সেই দুৰ্ঘটনাত বহু মানুহৰ শৱদেহ পাহাৰৰ গভীৰ খাদত পৰি হেৰাই গৈছিল, যাক কেতিয়াও উদ্ধাৰ কৰিব পৰা নগ'ল। দিনবোৰ বাগৰি গ'ল। লাহে লাহে তেওঁলোকে এই সত্যটো মানি ল'বলৈ বাধ্য হ'ল যে মহেন্দ্ৰ হয়তো আৰু এই পৃথিৱীত নাই। তেওঁলোকৰ পৰিয়ালৰ ফটোখন এতিয়াও আধৰুৱা হৈ ৰ'ল। এদিন শান্তিদেৱীয়ে তেওঁৰ পুৰণি বেগটোৰ পৰা এখন সৰু জৰাজীৰ্ণ ডায়েৰী উলিয়ালে। বিবেক, এইখন তোৰ দেউতাৰৰ ডায়েৰী। দুৰ্ঘটনাৰ সময়ত এইখন মোৰ বেগতে আছিল চাগে। বিবেকে কপা কপা হাতেৰে ডায়েৰীখন ল'লে। পাতবোৰ হালধীয়া পৰি গৈছে। আখৰবোৰ কিছুমান ঠাইত অস্পষ্ট। তেওঁ লাহে লাহে পঢ়িবলৈ যত্ন কৰিলে। ডায়েৰীখনত মহেন্দ্ৰই তেওঁলোকৰ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা, তেওঁৰ সপোন আৰু পৰিয়ালৰ প্ৰতি থকা মৰমৰ কথা লিখিছিল। ডায়েৰীৰ শেষৰ পৃষ্ঠাখনত দুৰ্ঘটনাৰ ঠিক আগদিনা লিখা কেইটামান বাক্য আছিল। কাইলৈ আমি কেদাৰনাথ পামগৈ।
মনটো বৰ ভাল লাগিছে। শান্তি আৰু ল'ৰা ছোৱালীহালক লৈ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, আমাৰ পৰিয়ালটো যেন সদায় এনেকৈ হাঁহি আনন্দেৰে থাকে। জীৱনত বহু ঘাত প্ৰতিঘাত আহিব পাৰে, কিন্তু আমি যদি একেলগে থাকোঁ সকলো বাধা অতিক্ৰম কৰিব পাৰিম। এই বাক্যকেইটাই বিবেক, শান্তিদেৱী আৰু বিশাখাৰ চকু সেমেকাই তুলিলে। তেওঁলোকৰ দেউতাক শাৰীৰিকভাৱে তেওঁলোকৰ লগত নাথাকিলেও তেওঁৰ আদৰ্শ, তেওঁৰ মৰম আৰু তেওঁৰ স্মৃতি সদায় তেওঁলোকৰ লগত থাকিব। বিবেকে সেই পুৰণি ফেমিলি ফটোখন উলিয়াই চালে। এতিয়া তেওঁ জানে যে সেই ফটোখনৰ প্ৰতিজন ব্যক্তিৰ আঁৰৰ কাহিনী। তেওঁলোকৰ জীৱনৰ ৰহস্য হয়তো সম্পূৰ্ণৰূপে ভেদ হোৱা নাই, কিন্তু তেওঁলোকে ইজনে সিজনক বিচাৰি পাইছে। এয়াই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ কথা। জীৱন এক সাঁথৰ। কেতিয়াবা ই আমাক এনেকুৱা পৰিস্থিতিত পেলায় যাৰ কোনো উত্তৰ আমি বিচাৰি নাপাওঁ, কিন্তু সেই সাঁথৰৰ মাজতে লুকাই থাকে আশাৰ ৰেঙনি, মৰমৰ এনাজৰী আৰু হেৰুৱা সপোনবোৰ পুনৰ গঢ়াৰ প্ৰেৰণা। বিবেকৰ পৰিয়ালৰ কাহিনীও তেনেকুৱাই, এক আধৰুৱা ছবি, কিন্তু মৰমেৰে পৰিপূৰ্ণ এক আধৰুৱা কাহিনী। তেওঁলোকে হয়তো সকলো হেৰুৱা বস্তু ঘূৰাই নাপালে, কিন্তু তেওঁলোকে যিখিনি পালে সেয়াই তেওঁলোকৰ জীৱনৰ অমূল্য সম্পদ হৈ ৰ'ল। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।